Which one is the first Assamese novel to win the Sahitya Academy Award? কোনখন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস? ইয়াতে অপচন কেইটা দিয়া আছে, ইয়াৰো ইংগম দিয়া আছে, অঘৰী আত্মাৰ কাহিনী, ককা দেউতাৰ হাড় আৰু পিতা পুত্ৰ দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ, ইয়াৰো ইংগম। ইয়াৰো ইংগম হৈছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া উপন্যাস, আৰু এইটো কোনে লিখিছে? এইটো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য লিখিছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি বুক বনফুল? কবিতা পুথি বনফুলৰ লেখক কোন? এইটো প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে। সকলোৱে কমেন্ট এটা কৰি জনাব কোনটো হ'ব ইয়াৰ কাৰেক্ট অপচন। ইয়াতে অম্বিকাগিৰি ৰায়চৌধুৰী দিয়া আছে, নলিনীবালা দেৱী দিয়া আছে, যতীন্দ্ৰনাথ দুৱৰা আৰু সৌৰভ কুমাৰ চলিহা। কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি নিশ্চয় জনাব। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস? মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসৰ লেখক কোন? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, হ'ব মামণি ৰয়ছম গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পাল ডাইনেষ্টি অফ কামৰূপ? কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াতে দি আছে ধৰ্মপাল, গোপালা, জয়পাল আৰু ৰত্নপাল দি আছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ, ধৰ্মপাল আছিলে কামৰূপৰ পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, নেম দ্য মোগল জেনেৰেল হু টুক পজিশ্যন অফ দ্য আহোম কেপিটেল গড়গাঁও ইন 1662? 1662 চনত আহোমৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল জেনেৰেলজনৰ নাম কি? ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, হ'ব মীৰ জুমলা। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হু ৱাজ দ্য চেন্ট্ৰেল ফিগাৰ অফ দ্য ৰিভল্ট অফ 1857 ইন আছাম? অসমৰ 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল? অসমৰ 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি, মণিৰাম দেৱান আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য প্ৰভিন্স ইষ্টাৰ্ণ বেংগল এণ্ড আছাম? পূব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল? পূব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী কি আছিল? অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, হ'ব ঢাকা আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, দ্য ট্ৰিটি অফ বদৰপুৰ ৱাজ চাইন্ড বিটুইন 72 এভিড স্কট এণ্ড গোবিন্দা চন্দ্ৰ অন মাৰ্চ ইন দ্য ইয়াৰ? কোন চনত মাৰ্চ মাহত 72 জন আগ্ৰহী স্কট আৰু গোবিন্দ চন্দ্ৰৰ মাজত বদৰপুৰ সন্ধি স্বাক্ষৰিত হৈছিল বা স্বাক্ষৰিত হয়? দি থকা অপচন 4টাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি, 1824 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, কাছাৰ ৱাজ প্লেচড আণ্ডাৰ দ্য কমিশনাৰেট অফ দ্য ঢাকা ইন হুইচ ইয়াৰ? কোন চনত কাছাৰক ঢাকা আয়ুক্তৰ অধীনত ৰখা হৈছিল? কোন চনত কাছাৰক ঢাকা আয়ুক্তৰ অধীনত ৰখা হৈছিল? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ, 1836 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হাউ মেনি কিংছ ডু ইউ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড? আহোম যুগত কিমানজন ৰজা আছিল? আহোম যুগত কিমানজন ৰজা আছিল? ইয়াতে 30 দি আছে, 41 দি আছে, 50 আৰু 60 দি আছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি, 41 জন ৰজা আছিল আহোম যুগত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, দ্য ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ ইন? দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল ডেছ চনত? দ্বিতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল ডেছ চনত? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন চি, হ'ব 1819 চনত 15 ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, মণিৰাম দেৱান এণ্ড পিয়লি বৰুৱা ৱেৰ হেংড অন? মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল ডেছ চনত? কোন চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ, 26 ফেব্ৰুৱাৰী।
26 ফেব্ৰুৱাৰী 1858 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মণিৰাম দেৱান আৰু পিয়লিবোৰক ফাঁচি দিয়া হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইন দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট অফ 1942 কনকলতা এণ্ড মুকুন্দ কাকতি were shot dead by the British police at 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কনকলতা আৰু মুকুন্দ কাকতিক ব্ৰিটিছ আৰক্ষীয়ে ক'ত গুলীচালনা কৰি হত্যা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি গহপুৰত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে আফটাৰ দ্য demise of the first chief minister of Assam Gopinath Bordoloi in 1950 the second chief minister was 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বি আৰ মেধি বিষ্ণুৰাম মেধি আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে সাদুল্লা coalition ministry took place on সাদুল্লা মিত্ৰজোঁট মন্ত্ৰালয় দিনটো হ'ল ডেছ। সাদুল্লা মিত্ৰজোঁট মন্ত্ৰালয় দিনটো কি হয়? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 1 এপ্ৰিল 1937 1937 চনৰ 1 এপ্ৰিল তাৰিখ আছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য চাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ দক্ষিণ পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? দক্ষিণ-পূব এছিয়াৰ ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব মামণি ৰয়ছম গোস্বামী। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দুৰ্জয়া প্ৰেজেণ্ট ডে নৰ্থ গুৱাহাটী ৱাজ দ্য কেপিটেল অফ দুৰ্জয়া বংশৰ বা বৰ্তমানৰ উত্তৰ গুৱাহাটী ৰাজধানী আছিল। কোন বংশৰ ৰাজধানী আছিল? উত্তৰ গুৱাহাটী। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব পাল বংশৰ ৰাজধানী আছিলে দুৰ্জয়া বা বৰ্তমানৰ উত্তৰ গুৱাহাটী বুলি জানো। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য হয়গ্ৰীৱ মাধৱ টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব মণিকোট পাহাৰত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ ওৱান চিটি ইজ অলছ নন এজ টি চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায়? কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ডিব্ৰুগড়। ডিব্ৰুগড়ক ভাৰতৰ চাহ চহৰ বুলিও জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ চিটি ইজ অলছ নন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় কোনখন চহৰক? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছাম ইজ অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় হ'ল? এটা অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব জে বি কলেজ যোৰহাট। যোৰহাটৰ জে বি কলেজটো অসমৰ প্ৰথম বেচৰকাৰী কলেজ বা মহাবিদ্যালয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে when মাজুলী is formally declared as a district in Assam কেতিয়া অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয়? কোন চনত আছিলে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ছেপ্টেম্বৰ মাহৰ 2016 ছেপ্টেম্বৰ মাহত আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয় মাজুলীক। ইয়াৰ পিছৰ প্ৰশ্নটো আছে হুইচ ফৰেষ্ট ইজ ছিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়েং কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছে যাদৱ পায়েঙে? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মলাই অৰণ্য বা মলাই ফৰেষ্ট। ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিজাইনেটেড এ ৰিজাৰ্ভ ফৰেষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম কোন চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল? প্ৰথমবাৰৰ বাবে কোন চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰা হৈছিল?
অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1908 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে which one district is declared as the first carbon free district in Assam also in India? কোনখন জিলাক অসমৰ বা ভাৰততো প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি মাজুলী জিলাক। ইয়াৰ পিছৰ প্ৰশ্নটো আছে আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন ইন হুইচ ইয়াৰ কাজিৰঙা হেজ বিন ডিক্লাৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো? কোনটো বছৰত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে? এটা অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো কি হ'ব? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1985 চনত। সো আজিলৈকে মানে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আগৰ পাঠকেইটা চোৱা নাই ডিছক্ৰিপশ্যনত দি আছে, তাতে ক্লিক কৰি সকলোবোৰ চাব পাৰিব। সো থেংকছ ফৰ ৱাচিং।